ৰাজ্যত এতিয়া কণীৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে আৰু কণীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে কিন্তু যিখন বজাৰ বহিৰাজ্যৰ যি কণী সেই বহিৰাজ্যৰ কণীয়ে ইতিমধ্যে অসমৰ যিখিনি থলুৱা বজাৰ সেই থলুৱা বজাৰখিনি গ্ৰাস কৰি পেলাইছে আৰু কণীৰ যি মূল্য বৃদ্ধি সেই কণীৰ মূল্য বৃদ্ধিৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ ইতিমধ্যে ত্ৰাহি মধুসূদন হৈছে আৰু এই মুহূৰ্তত মই আছো এখন থলুৱা ফাৰ্মত থলুৱা কণী উৎপাদন কৰা ফাৰ্মত শিৱসাগৰ জিলাৰ আমগুৰি বেলিমুখীয়া চাংমাই গাঁৱত আছো আৰু এই বেলিমুখীয়া চাংমাই গাঁৱৰ দেৱজিৎ বৰুৱা নামৰ এজন শিক্ষিত যুৱকে তেওঁ ইতিমধ্যে থলুৱাভাৱে তেওঁ কুকুৰা পুহি কুকুৰা কণী উৎপাদন কৰিছে আৰু যেহেতু আমি সেই ফাৰ্মত উপস্থিত আছো আৰু সেই ফাৰ্মখনৰ নাম দিছে তেওঁ নামদাং নামেৰে আৰু আমি দেখুৱাইছো সেই ফাৰ্মখন যেহেতু আমি দেখুৱাইছো এখন থলুৱা ফাৰ্ম আৰু এই থলুৱা ফাৰ্মখনে দৈনিক তেওঁলোকে কণী যোগান ধৰি আহিছে ইয়াৰ যিসকল স্থানীয় দোকান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত আৰু ক'ব লাগিব যিহেতু কণীৰ যি মূল্য বৃদ্ধি বহিৰাজ্যৰ যি কণী সেই কণীৰ যি মূল্য বৃদ্ধি সেই কণীৰ কিন্তু মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে আৰু আজিৰ দিনটোতো এটা কণীৰ দাম 9-10 টকা পৰ্যন্ত যেহেতু হৈছে আৰু কিন্তু আমি দেখুৱাইছো থলুৱাভাৱে কেনেধৰণে কণী উৎপাদন কৰিব পাৰে থলুৱা যি বজাৰ সেই থলুৱা বজাৰ কেনেধৰণে ল'ব পাৰি সাধাৰণতে যিসকল যুৱক সেই যুৱকলে কেনেধৰণে এখন থলুৱা বজাৰ ল'ব পাৰে এনেধৰণে কুকুৰা পালন কৰি কুকুৰা পালনৰ জৰিয়তে কণী উৎপাদন কৰি কেনেধৰণে এখন থলুৱা বজাৰ ল'ব পাৰি ইয়াৰ এটা নিদৰ্শন দাঙি ধৰিছে বেলিমুখীয়া চাংমাই গাঁৱৰ দেৱজিৎ বৰুৱা নামৰ যিজন শিক্ষিত যুৱক সেই শিক্ষিত যুৱকগৰাকীয়ে মই পোনে পোনে আমি তেওঁৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু ইয়াত আপোনাৰ কিমান কুকুৰা আছে আৰু কি প্ৰজাতিৰ আছে কেনেধৰণে আপুনি থলুৱা বজাৰখন আপুনি লৈ আহিছে হয় এই প্ৰজাতিটোৰ নাম হ'ল BB300 এই প্ৰজাতিটোৰ আপোনাৰ কি হ'ল মোৰ 1000 কুকুৰা আছে 1000 কুকুৰাৰ পৰা মই প্ৰায় 900 পৰা 800-900 ভিতৰত আমি কণী প্ৰডাকশ্যন পাইছোঁ আৰু ইয়াৰ মাৰ্কেটটো বহুত ভাল মাৰ্কেটটো বেয়া নহয় ইয়াৰ আচলতে কি হ'ল বাহিৰৰ পৰা যিটো কণী আহে তাৰ মানদণ্ডতকৈ ইয়াৰ মানদণ্ডটো বহুত উন্নত আৰু মই সেইটো কাৰণে আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে বা নিবনুৱা হৈ পিনি যিখিনি বহি আছে তেওঁলোকক মই এটা অনুৰোধ কৰোঁ যে এনেদৰে এখন ফাৰ্মৰ যোগেদিও স্বাৱলম্বী হোৱাৰ সম্পূৰ্ণ এটা মানে উপায় হ'ব পাৰে এইটো কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ যে এনেকৈ আমাৰ বাহিৰৰ পৰা অহা কণীটো যদি আমি ইয়াতে প্ৰডাকশ্যন কৰিব পাৰোঁ তেতিয়া আমাৰ নিজৰ বজাৰখন আমি ল'ব পাৰোঁ আৰু যেহেতু এটা মূলধনৰ প্ৰয়োজন আছে মূলধনটো আপুনি কেনেধৰণে গোটাইছিল আৰু এনেকুৱা এখন ফাৰ্ম প্ৰস্তুত কৰিবৰ কাৰণে হয় এই মুহূৰ্ততে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো স্কিম এটা ওলাইছিলে ফ্লেগশ্বিপ স্কিম বুলি এটা ওলাইছিলে তাৰ যোগেদি মই 50% চৰকাৰী ৰাজ সাহায্য পাইছিলোঁ আৰু সেইমতে মই তেনেকৈ কুকুৰাখিনি আনি মেলি কৰি কুকুৰা পোৱালিটো মই আনিছিলোঁ কেলকাতাৰ পৰা আনি পিনি এনেকৈ সৰুৰ পৰা প্ৰতিপালন কৰি পিনি এতিয়া প্ৰায় মানে 5 মাহৰ পিছৰ পৰা কণী প্ৰডাকশ্যন পাইছোঁ আৰু এতিয়া মোৰ প্ৰায় কণী পাই থকা প্ৰায় 6 মাহমান হৈছে দৈনিক কিমান আপুনি কণী উৎপাদন কৰে আৰু প্ৰত্যেকটো কণীৰ মূল্য আপুনি কিমান মূল্যত বজাৰত বিক্ৰী কৰি আহিছে হয় মই এতিয়া দৈনিক মানে 800 পৰা 900 কণী পাই আছোঁ আমি প্ৰতিটো কণীৰ মূল্য আপোনাৰ 6 টকা 66 পইচা কাৰ্টন হিচাপত আমি 1400 টকাকৈ দি আছোঁ কিন্তু হ'লেও বাহিৰৰ পৰা অহা কণীটোৰ ৰেটটো যিমান বাঢ়ি থাকে আমাৰ এই থলুৱা কণীটো দিবলৈ সিমান ইচ্ছা নকৰে মানে কিন্তু ইয়াৰ কণীটো মানদণ্ড কিন্তু বাহিৰতকৈ বহুত ভাল হয় নিশ্চিতভাৱে এজন হৈছে দেৱজিৎ বৰুৱা আৰু তেওঁ ইতিমধ্যে কৈছে থলুৱা এই যিসমূহ কণীসমূহৰ যি মান সেই মান বহিৰাজ্যৰ কণীতকৈ আছিলে বহুত উন্নত বুলি কৈছে আৰু তেওঁ ইতিমধ্যে কৈছে যিটো আজিৰ দিনত এটা কণীৰ মূল্য হৈছে বহিৰাজ্যৰ এটা কণীৰ মূল্য হৈছে 9 পৰা 10 টকা পৰ্যন্ত কিন্তু তেওঁ বিক্ৰী আহিছে 6 টকা 66 পইচাৰ মূল্যত কিন্তু দেখা যায় এটা বৃহৎ পাৰ্থক্য আমাৰ যিসকল থলুৱা উৎপাদনকাৰী যিসকল শিক্ষিত যুৱক আছে শিক্ষিত যুৱকসকলে যি কণী উৎপাদন কৰে তেওঁলোকৰ কিন্তু কণীৰ মূল্য বৰ্তমান সময়তো নিম্নগামী হৈ আছে তাৰ বিপৰীতে কিন্তু বহিৰাজ্যৰ যি কণী সেই বহিৰাজ্যৰ কণীয়ে ইতিমধ্যে এখন বৃহৎ বজাৰ দখল কৰিছে মই আপোনাৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ যিটো বহিৰাজ্যৰ কণী এটা চিণ্ডিকেটৰ কাৰণে আমাৰ থলুৱা এই যিবিলাক কণী সেই কণীৰ মূল্য কমি আছে বুলি ভাবে নেকি সেইটোৱে যিটো আমাৰ চিণ্ডিকেটৰ কাৰণেতো এইটো হৈ আছে বাহিৰৰ পৰা অহা কণীটোৰ চিণ্ডিকেটৰ কাৰণে ধৰি লওক দামটো বাঢ়ে আমাৰ ইয়াত আৰু দামটো দিবলৈ ইচ্ছা নকৰে দোকানীসকলে আমি যিহেতু ৰাইজক জনাওঁ যে এইটো বাহিৰৰ পৰা অহা কণীটোতকৈ আপোনালোকে এইটো খাই চাওক এবাৰ টেষ্ট কৰি চাওক তেতিয়া গম পাব কোনটো কণী তাৰমানে ধৰি লওক খাবলৈ টেষ্টফুল হয় আপুনি হ'লেও বজাৰ এখন ভাল বজাৰ এখনে পাইছে বজাৰ আছে সুন্দৰ বজাৰ আছে যি এবাৰ কণীটো এইটো আমাৰ থলুৱাভাৱে উৎপাদন কৰা কণীটো যি খাব এবাৰ খোৱাৰ পিছত তেওঁলোকে আকৌ দুনাই মানে বাহিৰৰ পৰা অহা কণীটো খাবলৈ ইচ্ছা প্ৰকাশ নকৰে হয় নিশ্চিতভাৱে আমি ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে দেখা গৈছে যিহেতু থলুৱাভাৱে উৎপাদিত কৰা যি কণী সেই কণী ইতিমধ্যে এখন বজাৰ
ল'ব পাৰে, এখন বজাৰ ল'ব পাৰে। আৰু যদিহে এনেধৰণে চাহিদা কৰা হয় তেনেহ'লে বহিৰাজ্যৰ কণী হয়তো আপুনি মই সকলোৱে আমি খাবৰ কাৰণে এৰি দিব পাৰোঁ। কিন্তু দেখা যায় এনেধৰণে যি বৰ্তমান সময়ত বহিৰাজ্য কণীৰ যি চিণ্ডিকেট, সেই চিণ্ডিকেটৰ ফলত দৈনিক কণীৰ যি মূল্য, সেই কণীৰ মূল্য বৃদ্ধি পাইছে। কিন্তু তাৰ বিপৰীতে আমাৰ থলুৱা যিসকল উৎপাদনকাৰী যিসকল শিক্ষিত যুৱকে এনেধৰণে সৰু সৰু ফাৰ্ম খুলি তেওঁলোকে কণী উৎপাদন কৰি আহিছে, কিন্তু তেওঁলোকৰ কণীৰ মূল্য দৈনিক নিম্নগামী হৈছে, যাৰ ফলত তেওঁলোকে বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি হৈ আহিছে। আৰু আজি আমি দেখুৱালোঁ আমগুৰি যিহেতু বেলিমুখীয়া চাংমাই গাঁৱৰ যি দেৱজিৎ বৰুৱাৰ যিখন কণীৰ যিখন ফাৰ্ম, আচলতে সেই কণী ফাৰ্মখন আমি দেখুৱালোঁ। আৰু এনেধৰণে দেখা গৈছে দেৱজিৎ বৰুৱাৰ দৰে অন্য 10জন যুৱকো এই যি কুকুৰা পালন আৰু কণী উৎপাদন কৰি স্বাৱলম্বী হ'ব পাৰে।